নমস্কাৰ অসম হায়াৰ ছেকেণ্ডেৰী কাউন্সিলৰ আণ্ডাৰৰ যি এইচএছ ফাৰ্ষ্ট ইয়াৰ এণ্ড এইচএছ ছেকেণ্ড ইয়াৰত তোমালোকৰ ফাইনেল এক্সামিনেশ্যনৰ পিছত তোমালোকৰ যিকেইটা ছাবজেক্ট থাকে তাৰ এটা ছাবজেক্ট ফ'ৰ্থ ছাবজেক্ট হয় চ' এই ফ'ৰ্থ ছাবজেক্টটো কোনটো ছাবজেক্ট ফ'ৰ্থ ছাবজেক্ট হিচাপে কনচিডাৰ কৰা হয় আৰু কেনেকুৱা ছাবজেক্ট ফ'ৰ্থ ছাবজেক্ট হয় এইটো বিষয়ে বহুত ষ্টুডেণ্টে যথেষ্ট কুৱেশ্যনছ কৰি আছে যোৱা কেইদিনমান ধৰি মই আগতেও ঠিক 6-7 মাহমান আগতে যেতিয়া আৰ্টছ ছায়েন্স আৰু কমাৰ্চৰ বেলেগ বেলেগ ছাবজেক্টৰ ৰিলেটেড ভিডিঅ' দিছিলোঁ তাত মই বহুত কেইবাৰ ফ'ৰ্থ ছাবজেক্টৰ বিষয়ে কৈছোঁ যে কোনটো ছাবজেক্ট কেনেকৈ কি হয় তথাপি বহুত ষ্টুডেণ্টৰ কনফিউজ থকাৰ কাৰণে মই তোমালোকৰ ওচৰলৈ এটা মডেল এখন মাৰ্কশ্বিট লৈ আহিছোঁ এপ্ৰক্সিমেট মাৰ্কছ এটা ধৰি ইয়াত তোমালোকক মই কমপ্লিটলি সেই বস্তুটো বুজাই দিম যে ফ'ৰ্থ ছাবজেক্টটো কোনটো হয় আৰু তোমালোকে ফ'ৰ্থ ছাবজেক্ট লৈ বহুতে চিন্তা কৰি আছে যদি ফ'ৰ্থ ছাবজেক্টত ফেইল হয় মই ফেইল হ'ম নেকি এনেকুৱা কিছুমান কথা সুধিছে বা পাৰ্টিকুলাৰ ছাবজেক্ট লৈ দেখাইছে যে এইটো ছাবজেক্ট ফ'ৰ্থ হ'ব পাৰে নেকি গতিকে সেইটো বিষয়ে তোমালোকে বহুতে কুৱেশ্যনছ কৰিছা কথাটো হ'ল কোনো এটা ছাবজেক্ট তুমি যদি তুমি ইণ্টেনশ্যনেলি যেতিয়া এক্সামৰ আৰম্ভণিৰ পৰা বা তুমি যেতিয়া তোমালোকৰ ইয়েৰটো আৰম্ভ হ'ব আৰম্ভণিৰ পৰা যদি তুমি এটা ছাবজেক্টৰ ইম্পৰ্টেঞ্চটো কমাই দিয়া আৰু সেই ছাবজেক্টৰ বহুত ভালকৈ ষ্টাডি নকৰা কম্পেয়াৰটিভলি তোমাৰ আদাৰ ছাবজেক্ট কেইটাতকৈ আৰু যদি তোমাৰ এক্সামত সেই ছাবজেক্টটোত অট'মেটিকেলি যদি তুমি ষ্টাডি নকৰা অভিয়াছলি মাৰ্কছ কম আহিব দেন সেইটো ছাবজেক্ট তুমি এজ এ ফ'ৰ্থ ছাবজেক্ট তুমি কৰিব পাৰা সেইটো তোমাৰ ফালৰ পৰা তোমাৰ নিজৰ লগত সেই সুবিধাখিনি আছে কিন্তু সেইটো মিনিং এইটো নহয় যে তুমি বিচৰা ছাবজেক্টটোৱে ফ'ৰ্থ হ'ব হয়তো তুমি যিটো ছাবজেক্ট ভালকৈ ষ্টাডি কৰা নাছিলা এক্সাম হয়তো ভাল হ'ব পাৰে কিন্তু তোমাৰ এটা পঢ়া ছাবজেক্ট এটাৰ এক্সাম হয়তো বেয়া হ'ব পাৰে গতিকে যোনটো এক্সাম তোমাৰ মাৰ্কছ কম পাবা সেইটো তোমাৰ ফ'ৰ্থ ছাবজেক্ট হ'ব ইয়াত আৰু বেলেগ কেলকুলেশ্যনৰ কথা নাহে মই এখন এক্সাম্পল তোমাক মাৰ্কশ্বিট ইয়াত দি দিছোঁ প্ৰথম দুটা হৈছে তোমাৰ কোড হয় কোড বুলি লিখা আছে ওপৰত এটা হৈছে ইংলিছ মই কমপ্লিট মাৰ্কশ্বিটৰ ফৰ্মেটটোৱে ফ'ল' কৰিছোঁ এণ্ড MIL ইংলিছ সকলোৰে আছে কম্পালচৰি ছাবজেক্ট সেইটো তোমালোকে পাছ কৰিবই লাগিব তাত তোমাৰ কোনো বেলেগ কোনো অপশ্যনছ নাই যে তুমি ইংলিছটো কম মাৰ্কছ পালে তোমাৰ ফ'ৰ্থ হ'ব এনেকুৱা কোনো নাই ইংলিছ তুমি পাছ কৰিবই লাগিব 100% দেন মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ আৰু তোমালোকৰ কিছুমান অল্টাৰনেটিভ লেংগুৱেজ আছিলে আগত বা এতিয়া অল্টি লেংগুৱেজটো উঠাই দিছিল কিন্তু তাৰপিছত আকৌ দি দিলে যি কি নহওক মই MIL বুলিয়ে কনচিডাৰ কৰিছোঁ মেক্সিমাম ষ্টুডেণ্টে যিহেতু মোক যিসকলে কৰিছে তেওঁলোকৰ MIL আছে যদি তোমাৰ MIL আছে বা অল্টি থাকিলেও ইয়াত ছেকেণ্ড অপশ্যনত অল্টি আহিব ইয়াত আছামিজ হওক হিন্দী হওক যি MIL লৈছা এই ছাবজেক্টটো তুমি পাছ কৰিব লাগিব ইয়াৰ কোনো অপশ্যনছ নাই গতিকে ইংলিছ আৰু MILত তুমি বা অল্টি সেই প্ৰথম দুটা যিটো কোৰ ছাবজেক্ট তুমি পাছ কৰিব লাগিব সেই দুটা ছাবজেক্টত ফেইল হ'লে তুমি বাকী ছাবজেক্টত যিমানেই মাৰ্কছ নোপোৱা তুমি তুমি ফেইল হিচাপে কনচিডাৰ হ'বা গতিকে সেইখিনি আমাৰ কনচেপ্টটো ক্লিয়াৰ দেন আমাৰ ইলেক্টিভ ছাবজেক্ট থাকিলে 4টা যিটো ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ তোমালোকে ল'বা ইলেক্টিভ 1 ইলেক্টিভ 2 ইলেক্টিভ 3 ইলেক্টিভ 4 মই ABCD বুলি লিখি দিছোঁ কোডটো কাৰণ মই আৰ্টছ ছায়েন্স কমাৰ্চ গোটেইকেইটা কম্বাইনকৈ মই ভিডিঅ'টো দিছোঁ এণ্ড ছাবজেক্টৰ নামটো মই জাষ্ট এটা নাম দি দিছোঁ PQR STU VWX YZ বুলি নাম দিছোঁ এতিয়া কি কৰিছোঁ মই এটা এপ্ৰক্সিমেট মাৰ্কছ ইয়াত কেলকুলেট কৰি তোমালোকক দেখাইছোঁ যে থিয়ৰী ছাবজেক্টে কনচিডাৰ কৰিছোঁ প্ৰেক্টিকেল লোৱা নাই যিসকলৰ প্ৰেক্টিকেল আছে ছায়েন্সৰ ষ্টুডেণ্ট হওক বা বাকী ষ্টুডেণ্টৰ প্ৰেক্টিকেল থাকিলে তেওঁলোকৰ প্ৰেক্টিকেলৰ PR যে লিখা আছে তাৰ তলত প্ৰেক্টিকেল মাৰ্কছ আহিব থিয়ৰীৰ জেগাত থিয়ৰী মাৰ্কছ আহিব দেন কোনোবা এজন ষ্টুডেণ্টে ইংলিছত 75 পালে MILত 70 পালে চ' টোটেলত তেওঁলোকৰ 75-70 থাকিলে গতিকে তাত আৰু চেঞ্জেছ নাহে আৰু ইয়াত কোনো প্ৰেক্টিকেলৰ কথাও নাথাকিলে দেন কি হ'ল তোমাৰ যি 4টা ইলেক্টিভ ছাবজেক্ট থাকিব তাৰ যোনটো ছাবজেক্টত 4টা ছাবজেক্টৰ ভিতৰত যিটোত তুমি আটাইতকৈ কম মাৰ্কছ পাবা সেই ছাবজেক্টটো হৈ গ'ল তোমাৰ ফ'ৰ্থ ছাবজেক্ট ইয়াত চোৱা তুমি প্ৰথমটোত 70 পাইছা এটাত 65 পাইছা এটাত 85 পাইছা এটাত 60 পাইছা গতিকে তোমাৰ 60টো কি হ'ল কম মাৰ্কছ পাইছা গতিকে 60 যিটো মাৰ্কছ হ'ব সেইটো কনচিডাৰ কৰা হ'ব ফ'ৰ্থ ছাবজেক্ট হিচাপে ইয়াত যিটো মই 3 নম্বৰ যিটো দিছোঁ ইলেক্টিভ সেইটো তুমি 85 পাইছা সেইটো তোমাৰ এনেকুৱা নহয় যে সেইটো 1 নম্বৰত কনচিডাৰ কৰা হ'ব ইলেক্টিভ হিচাপে তোমাৰ 3টা থাকিব সেই 3টাত যদি তুমি লাষ্টৰ ছাবজেক্টটোত 65 নাপায় যদি 67 পালাহেঁতেন দেন কি হ'ল যিটো ইলেক্টিভ 2 লিখা আছে STU নামৰ যিটো মই ছাবজেক্ট দিছোঁ সেইটো অট'মেটিকেলি লাষ্টৰ পজিশ্যনত আহিলেহেঁতেন মানে লাষ্টৰ পজিশ্যনত যোনটো ছাবজেক্ট থাকিব সেই ছাবজেক্টটোৰ মাৰ্কছটো সদায় কম মাৰ্কছ থাকিব সেই বস্তুটো সদায় মনত ৰাখিবা সেই ছাবজেক্টটো সদায় কম মাৰ্কছ থাকিব কিন্তু কিছুমান ক্ষেত্ৰত এনেকুৱা হ'ব পাৰে ইংলিছ আছামিজত পোৱাৰ মাৰ্কছতকৈ হয়তো সেইটো ছাবজেক্টত তুমি বেছিও পাব পাৰা যদি কোনোবা ষ্টুডেণ্টে আছামিজত 40 পায় এইখন মাৰ্কশ্বিটত বা ইংলিছত 45 তেতিয়া কিন্তু ফ'ৰ্থ ছাবজেক্ট হিচাপে তলৰ ছাবজেক্টটোৱে থাকিব মানে ফ'ৰ্থ ছাবজেক্টটো অনলি 4টা ছাবজেক্ট কনচিডাৰ কৰি হয় ওপৰৰ দুটা ছাবজেক্ট কনচিডাৰেশ্যনত ইয়াত নাহে
দেন সেইটো মই গ্ৰাউণ্ড কৰি দিছোঁ 4 ছাবজেক্ট ইয়াৰ টোটেল মাৰ্কছটো মই কেলকুলেট কৰি দিছোঁ কোনখিনি কেলকুলেট হ'ব প্ৰথম 5টা ছাবজেক্টৰ পৰা ইয়াত 365 আহিছে 5ৰে ডিভাইড হ'ব পাৰ্চেণ্টেজ হ'ব ষ্টুডেণ্টজনৰ 73% তুমি সেইটো কেলকুলেট কৰি তোমালোকে চাব পাৰা আৰু তাত তোমাৰ গ্ৰেণ্ড টোটেল লিখা থাকিব আৰু তলত কি থাকিব মাৰ্কছ অফ দ্য ছাবজেক্ট এক্সক্লুডিং দ্য 4th ছাবজেক্ট 4th ছাবজেক্টটোৰ এক্সক্লুড কৰিহে মাৰ্কছটো কেলকুলেট কৰা গৈছে গতিকে এখন তোমাৰ ফাইনেল মাৰ্কশ্বিট হ'ব ছেকেণ্ড ইয়াৰ মাৰ্কশ্বিট হয় ফাৰ্ষ্ট ইয়াৰ মাৰ্কশ্বিটো এনেকুৱাই থাকিব তোমালোকৰ ইভিএছৰ থাকিব সেইটো এটা বেলেগ কথা হয় সেইখিনিলৈ মই নাযাওঁ গতিকে যিসকল ষ্টুডেণ্টে এতিয়াও কনফিউজ ষ্টেটত আছে তেওঁলোকে এইখিনি চিন্তা নকৰিবা 4th ছাবজেক্টটো তোমালোকৰ যদি অলৰেডি তুমি ডিচিশ্যন লৈছা বা অলৰেডি তুমি এটা ছাবজেক্টৰ ষ্টাডি কম কৰিছা সেইটো ছাবজেক্টত তুমি ইণ্টাৰেষ্ট দিয়া নাই গতিকে সেইটোতো অভিয়াছলি তোমালোকৰ এক্সাম সেইটো ছাবজেক্টত অলপ বেয়া হ'ব কম্পেৰেটিভলি সেইটো 4th ছাবজেক্ট হ'ব কিন্তু যদি কোনোবা ষ্টুডেণ্টে 4টা ইলেক্টিভ ছাবজেক্টত সমানে পঢ়িছা তেতিয়াহ'লে তোমালোকে 4টা ছাবজেক্টত ভালকৈ প্ৰিপেৰেশ্যন কৰাটো ভাল কাৰণ যোনটোত কম পাবা সেইটো 4th হ'ব বাকীকেইটা টপ 3 তোমালোকৰ মাৰ্কছটো আহিব আৰু এইকেইটা এটা কথা কওঁ বহুতে হয়তো ক'ব পাৰে 4th ছাবজেক্ট হিচাপে মাৰ্কছ কম থাকিলে কিন্তু ইন জেনেৰেল যদি পাৰা ছায়েন্সৰ ষ্টুডেণ্টৰ ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত অলপ দিগদাৰ হয় কাৰণ এটা ছাবজেক্ট সম্পূৰ্ণৰূপে এৰি দিয়ে কিন্তু যিমান দূৰ সম্ভৱ 4th ছাবজেক্টটো অলপমান ভাল মাৰ্কছ পাই থাকিলে তোমালোকৰ মাৰ্কশ্বিটখন দেখিবলৈ অলপমান ধুনীয়া হয় বেলেগ একো নাই দেখিবলৈ অলপ ভাল হয় যদিও সাংঘাতিক কম মাৰ্কছ এটা পাই যোৱা তোমাৰ মাৰ্কশ্বিটত এতিয়া এটা তোমাৰ ইন ফিউচাৰ তোমাৰ মাৰ্কছটো কেলকুলেশ্যনত নাহে কিন্তু এজ এ ইম্প্ৰেশ্যন অলপমান যদি কোনোবা এটা 4th ছাবজেক্টত তুমি ছিংগল মাৰ্ক পাই গ'লা বা 10, 11 এনেকুৱা কিবা মাৰ্কছ পাই গ'লা মাৰ্কশ্বিটখনৰ এটা লুকছটোত অলপ বা তোমাৰ যিটো ইম্প্ৰেশ্যন সেইটো অলপমান এফেক্ট হ'ব পাৰে বাকী তোমালোকৰ একো চিটুৱেশ্যনৰ ইয়াত ক্ৰিয়েট নহয় গতিকে তোমালোকে সকলোৱে এইটোলৈ চিন্তা কৰিব নালাগে যিসকলে ভাবিছা যে এটা ছাবজেক্টত ফেইল হ'লে ফেইল হ'ম সেইটো কথা নহয় ইলেক্টিভ ছাবজেক্টৰ এটা যদি তুমি কম মাৰ্কছ পোৱা সেইটো তোমাৰ কোনো এফেক্ট নকৰে গতিকে এইটোৱে 4th ছাবজেক্টৰ কথা আজি ভিডিঅ'টো ইমানখিনি থেংক ইউ